Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিঅ'টিত স্বাগতম জনাইছো আৰু ইয়াত যিসকলে সমৰ্থত এডমিশন লবৰ বাবে বা ডিগ্ৰীত এডমিশন লবৰ বাবে সমৰ্থৰ থ্ৰুৱেদি সাধাৰণতে আপোনালোকে অনলাইন এপ্লিকেশন কৰি আছে ইয়া লাগিলে ৰেজিষ্ট্ৰেচনেই হওক বা প্ৰফাইল মেকিঙে হওক তেওঁলোকৰ এই প্ৰসেসটো কৰোতে কেইটামান প্ৰশ্ন হয়তো তেওঁলোকে পাইছে বা আপোনালোকে আসলতে কৰোতে প্ৰবলেমছ কিছুমান পাইছে যাৰ পৰিণতিত আপোনালোকে কিছুমান প্ৰশ্ন মোক সুধিছে আৰু সেই প্ৰশ্নবিলাকৰ উত্তৰ দিবৰ বাবে আসলতে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছো গতিকে ভিডিঅ'টি সকলোকে চাব আৰু যিমান পাৰে ইমান ভিডিঅ'টো শেয়াৰ কৰিব সকলোকে প্ৰথম যেটো আপোনালোকৰ প্ৰশ্ন আছিল যে যেটো হিদিনাখন এটা ভিডিঅ'ত মই কৈছিলো যে 12 মেৰ পৰা আপোনালোকে আসলতে কলেজ এপ্লাই কৰিব পাৰিব যেটো তাত নটিফিকেশনখনত 12 মেৰ পৰা আসলতে 22 মেলৈকে আপোনালোকৰ যেটো ডেট আছিল কলেজ এপ্লাই হেতু উল্লেখ আছিল কলেজ এপ্লাই আৰু প্ৰগ্ৰাম সিলেকশন এতিয়া কথাটো হ'ল আপোনালোকে আসলতে আজি বহুতেই মোক প্ৰশ্ন কৰিছে সেই কমেন্টৰ সেকশনত যে কলেজ এপ্লাই দেখোন এতিয়ালৈকে হোৱা নাই বা ষ্টাৰ্ট হোৱা নাই এনেকে যেনেকে আগতে দেখাইছিল এতিয়াও তেনেকুৱাই হৈ আছে তেনেকে বুলি আপোনালোকে কৈছিল সো ইয়াত সেই প্ৰশ্নটো আপোনালোকক প্ৰথমতে মই কৈলম তাৰ পিছত আসলতে আপোনালোকে আৰু এটা সুধিছিল হেয়া হৈছে পিআৰসি ওপৰত অৰ্থাৎ ডমিচিয়েল হিচাপে আপোনালোকে যেহেতু এপ্লাই কৰোতে এটা বস্তু দেখিছিল ডমিচিয়েল সাৰ্টিফিকেট হিচাপে আপোনালোকে পিআৰসিৰ কথা সুধিছে যে পিআৰসি নাই গতিকে আপোনালোকে আসলতে কি বস্তু আপলোড কৰিব বা কেনেকে আপোনালোকে এই পেজটো আসলতে সম্পূৰ্ণ কৰিব এই দুটা প্ৰশ্ন এই দুইটাৰ প্ৰশ্ন আপোনালোকক স্টেপ বাই স্টেপ গুটেখিনি কথা আপোনালোকক কম প্ৰথম প্ৰশ্নটো আছিল বিশেষকৈ আপোনালোকৰ এই কলেজ এপ্লাই ওপৰত আৰু কলেজ এপ্লাই ওপৰত আসলতে কেতিয়াৰ পৰা হ'ব আপোনালোককটো ইতিমধ্যে মই জনাইছিলো যে 12 তাৰিখৰ পৰা আপোনালোকে পাৰিব কিন্তু এতিয়ালৈকে অহা নাই হেতু আপোনালোকে কৈ আছে গতিকে হেতু সংক্ৰান্তত মই আপোনালোককটো জনামেই তাৰ আগতে মই আপোনালোকক পিআৰসি কথাটো কৈ লৈছো পিআৰসি বা আপোনালোকে যদি ডমিচিয়েলৰ কাৰণে সাৰ্টিফিকেট হিচাপে যদি পিআৰসি নাই আপোনালোকে আধাৰ কাৰ্ডও দিব পাৰে যেটো আধাৰ কাৰ্ড একসেপ্ট কৰে আৰু আধাৰ কাৰ্ডত গুটে এড্ৰেছৰ পৰা আদি কৰি গুটে ডিটেইলছ খিনি থাকে গতিকে আপোনালোকে আধাৰ কাৰ্ডটো শো কৰিব পাৰে আধাৰ কাৰ্ড দিব পাৰে পিআৰসি নহলেও হয় আসলতে মই যেতিয়া এডমিশনৰ যেতিয়া চাইছিলো তাতো আসলতে আধাৰ কাৰ্ড নহলেও সৰি আপোনালোকৰ পিআৰসি নহলেও হৈ যায় আধাৰ কাৰ্ডটো আপোনালোকক একসেপ্ট কৰে এতিয়া আপোনালোকে যেতিয়া আপলোড কৰিব আপোনালোকে আধাৰ কাৰ্ডও আপলোড কৰি ল'ব আৰু এটা কথা আপোনালোক যে যদিহে আপোনালোকে আধাৰ কাৰ্ডটো দিলে আৰু যদি কিবা প্ৰবলেমছ হয় তেতিয়া পিছৰ অৱস্থাত যেতিয়া আপোনালোকে এডমিশন কৰিবলৈ যাব তেওঁলোকে ইতিমধ্যে আপোনালোকক জনাই দিব কিন্তু সাধাৰণতে আধাৰ কাৰ্ডটো একসেপ্ট কৰা দেখিছো মই গতিকে আপোনালোকে আধাৰ কাৰ্ডটো দিব পাৰে দ্বিতীয় আপোনালোকৰ প্ৰশ্ন আছিল কলেজ এপ্লাই এতিয়া কলেজ এপ্লাই ওপৰত ইতিমধ্যে আপোনালোকে যদি সমৰ্থ পৰ্টেলটো খুলে তেতিয়া হলে সমৰ্থ পৰ্টেলৰ এটা যেটো বাৰ থাকে আসলতে য'ত সকলোবিলাক ইনফৰমেশন দিয়া থাকে আপোনালোকে যদি চাই ইয়াত ওয়েলকাম টু আসাম ষ্টেট হায়াৰ এডুকেশ্যন এডমিশন পৰ্টেল 2025 ইয়াত দিয়া আছে এপ্লিকেশনছ ফৰ অল কলেজ ইউনিভাৰ্সিটি প্ৰগ্ৰামছ will open at 10 PM on Monday May 12 2025 দেখিছে আপোনালোকে 10টা বজাত মানডে 10 PM অৰ্থাৎ ৰাতি 10টা বজাৰ পৰা আপোনালোকৰ সোমবাৰে ষ্টাৰ্ট হৈ যাব অৰ্থাৎ ইয়াতো 12 মে দিয়া আছে আপোনালোকক মই ইতিমধ্যে কৈছিলো ইনাখন যে 12 মেৰ পৰা ষ্টাৰ্ট হ'ব এতিয়ালৈকে হোৱা নাই কিন্তু আপোনালোকৰ 10টা বজাৰ ৰাতিৰ পৰা আপোনালোকে ইয়াত এটো ওপেন কৰি দিব তেওঁলোকে অৰ্থাৎ আপোনালোকে কলেজ এপ্লাইও কৰি যাব পাৰিব হেতু আপোনালোকৰ হয়তো ক্লিয়াৰ হৈ গল আপোনালোকে হেতু ধ্বংস কৰিব নালাগে প্ৰবলেমছ আপোনালোকে একো নাপায় আপোনালোকে কলেজ এপ্লাই যেতিয়া আহিব আপোনালোকে তাত এপ্লাই কৰিব পাৰিব আৰু প্ৰগ্ৰাম সিলেকশনও কৰিব পাৰিব এতিয়া যদি আপোনালোকে ওপেন কৰে ইয়াত আসলতে অহা নাই মই চাইছিলো অলপ আগত কিন্তু আপোনালোকে এতিয়া কলেজ এপ্লাই দিয়া নাই 12 তাৰিখৰ পৰা দিছিলে কিন্তু টাইমটো যেহেতু তেতিয়া নোটিছখনত উল্লেখ কৰা নাছিলে গতিকে ইয়াত 10টা বজা বুলি দিছে গতিকে 10টা বজাত আপোনালোকে চক নিশ্চয় আপোনালোকে পাব যেহেতু পৰ্টেলতে দিছে গতিকে পৰ্টেলৰ পৰা আপোনালোকৰ যেটো ইয়াত ডেটটো দিছে টাইম দিছে আপোনালোকে হেতু টাইমতে খুলিলে নিশ্চয় আপোনালোকে হেতুত এপ্লাই কৰিব পাৰিব আৰু কলেজ এপ্লাই ওপৰত যেটো ভিডিও আপোনালোকে কালি পাই যাব আজি যেহেতু 10টা বজাত ওপেন হ'বহে গতিকে কালি আপোনালোকক মৰ্নিংত হয়তো মই কলেজ এপ্লাই যেটো ভিডিও আসলতে দিবলৈ সম্পূৰ্ণ চেষ্টা কৰিম যদি পাৰো মই মৰ্নিংত দিবৰ বাবে যদি মৰ্নিং নৰ তেতিয়াহলে ইভিনিংত আপোনালোকে এটো ভিডিও অৰ্থাৎ কলেজ এপ্লাই ওপৰত যেটো ভিডিও আহিব কেনেকৈ আপোনালোকে এপ্লাই কৰিব প্ৰগ্ৰাম সিলেকশনৰ এপ্লাইটো পাব মেজৰ মাইনৰ কেনেকৈ সিলেক্ট কৰিব হেখিনি আপোনালোকক ডিটেইলছত ক'বলৈ সম্পূৰ্ণ চেষ্টা কৰিম সো আপোনালোকে হেতু পাই যাব ইয়াত যদি আপোনালোকৰ কিবা আছে তেতিয়াহলেতো মই গাইড খিনিও দেখাই দিব পাৰিলো হেতেন কিন্তু ইয়াত গাইড দিয়াই নাই এতিয়ালৈকে যেটো এপ্লাই হোৱা নাই গতিকে গাইড দিয়া নাই যদি আহে নিশ্চয় আপোনালোকক হেখিনি মই দিম আজিলৈ আপোনালোক এখিনি কথা জনালো যেহেতু ভাবিলো ইম্পৰ্টেন্ট হ'ব আপোনালোকৰ কাৰণে বিশেষকৈ পিআৰসি বহুতে সুধি আছিল হেখিনি আপোনালোকক অৱগত কৰিলো কলেজ এপ্লাই ওপৰতো আপোনালোকে বহুতে সুধি আছিল হেতু অৱগত কৰিলো ধন্যবাদ